নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিটচেনলৈ আপোনালোক স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে মই এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ, বাটাৰ চিকেন মছলাৰ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু ভাল পালে মোক এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আজি আমি খানাৰ প্লেচটো অলপমান চেঞ্জ কৰিলোঁ। চেঞ্জ কৰি আহি আমি ধুৰগুচি আমাৰ সমবায়ৰ কাষত এটা চাপৰা ঘৰ আছে, আপোনালোক দেখি দিম। আৰু তাতে কি ৰাস্তাৰ কাষতে হ'ব আজি খানাটো হ'লেই স্কিন চিন দিব লাগিব, যিহেতু ডাইৰেক্ট দেখা পাব না। আপোনালোকে চাই লওক স্কিনত সেই কৰি আছে। ৰমেন দা স্কিন কি কৰি আছ? মই স্কিনটো মাৰি আছো, মানে ৰাস্তাৰ মেইন ৰোডৰ সন্মুখতে হ'ল তো ৰাইজে অলপ দেখা পালে বেয়া লাগে, এইটোৰ কাৰণে স্কিন বিলাক অলপ ঠিক কৰি দিওঁ। বাকী আমাৰ ৰমেন দাই স্কিন দি আছে। তো এফালে ময়ো আহি গ'লো খানাত। আৰু প্ৰাঞ্জল দা আজি কি হ'ব আইটেম? আজি চিকেনৰ এটা ৰেচিপি বনাই দিম। চিকেনৰ কেনেকুৱা ৰেচিপি? চিকেনতো এনে বহুত ৰেচিপি আমি খালোঁ। চিকেন বাটাৰ মছলা বনাই দিম। আৰে বাহ, সেইটো কিন্তু বনোৱা নাছিল আপুনি। আৰু জাগাটো কেনে পালা? জাগাটো সুন্দৰ পৰিৱেশ, মানে ৰাস্তা স্কিন চিন দি থৈ দিছোঁ। ঠিক আছে ঠিক আছে। মানে বৰষুণ দি আছে না ৰাতিপুৱাৰ পৰা, সেইকাৰণে আজি টিঙৰ তলত কৰিব লগা আছিল। এনে পথাৰৰ মাজতে কৰাৰ আমি এটা ভাৱনা কৰিছিলোঁ। পথাৰৰ মাজতে ভালে জ্বৰ ভিডিঅ'টো য'ত বনাইছিলোঁ তাতে বনাব খুজিছিলোঁ, য়েছ, কিন্তু বৰষুণ দিলাক না। বৰষুণ দিলে সেইকাৰণে ৰমেন দা আৰু মই দাদা আছে ৰমেন দাই যোৱাখিনি কৰি আছে। নহ'লে পুৰা ৰেডি কৰি আছে। এইফালে বিলাহী এইখিনি, পিঁয়াজ আছে, আদা নহৰু আছে, জ্বালা গোটেইখিনি আছে, মছলা বাটাৰ আছে, চব একদম হেভি হ'ব আজি। আজি হেভি হ'ব, আইটেমটো হেভি। প্ৰথমতে মই ব্ৰইলাৰ মাংসটো ধুই লওঁ। এইটো ব্ৰইলাৰ মাংস। ৰেচিপিটোৰ কাৰণে লাগতিয়াল বস্তুখিনি আপোনালোকক দেখি দিওঁ। প্ৰথমতে লৈছোঁ মই মিঠাতেল, শুকান জলকীয়া, গোটা জিৰা, ৰং ইলাচি, ডালচেনি, কেঁচা জলকীয়া। এইফালে লৈছোঁ মই কাজু, এই দৈ, চুদাত দৈ, বাটাৰ, হালধি, নিমখ, পিঁয়াজটো মই কাটি লৈছোঁ, বিলাহী আৰু আদা নহৰু। আৰু এইটো হ'ল মাংসটো। আহক আমি এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটো আৰম্ভ কৰাৰ আগে আগে মই ধূপ তিনিডাল লগাই লওঁ। কাষতে এখন চকান আছে ভাই, চব নাই পবিত্ৰ জেগা চকানখন, তথাপিও মই ধূপ তিনিডাল লগাই দিওঁ। ফুটচুট নাই যাতে? নাই ফুটচুট নাই নহয়, যাতে দাইদুক নধৰে। য়েছ য়েছ, চকানৰ দৰে পবিত্ৰ জেগা নাই তথাপিও আৰু মনটো শুদ্ধ কৰি লওঁ আৰু মনটো শুদ্ধ কৰি লওঁ। য়েছ য়েছ। ভিজি আছে নেকি আছিলোঁ এইটো? নাই গোটেই ধৰি লাগে নেকি? বঢ়িয়া। প্ৰথমতে জ্বলাই দিলোঁ মই বাচন্তিটো, এতিয়া কেৰাহীটো বহাই দিওঁ। এতিয়া মই মিঠাতেল দি ল'ম। এতিয়া মই শুকান জলকীয়া আৰু গোটা জিৰা মই দি ল'ম। এতিয়া মই ডালচেনি দি দিম, গৰম মছলা, কাটি থোৱা পিঁয়াজ, আদা ৰহুনটো চেলাই থৈ দিছিলোঁ। এতিয়া মই গোটা গোটা এটাই দি ল'ম। দি ল'ম সৰু সৰুকৈ কাটি লৈছোঁ বিলাহী, এতিয়া মই দি ল'ম। অলপ নিমখ দি ল'ম। দি ল'ম অলপ মই বাটাৰ, এই নহৰু চহৰু যে তুমি গোটা গোটা দিলা, কিহৰ কাৰণে? আদাও দিছ, কিহৰ কাৰণে? ইয়াতে আৰু কাম আছে, ধৰক আদা নহৰুটো দিছোঁ যে, ইয়াতে গ্ৰেভিটো এক্সট্ৰাকৈ মাৰিব লাগিব। এইটো বস্তুটো এক্সট্ৰাকৈ মিক্সিত মাৰি ল'ব। মানে যিটো গুণ হৈছে গাইজ, আমোল বোলে লাগিছে, সঁচা কৈছোঁ না। মোবাইলটো দেখি গুণটো আপোনালোক দিব পাৰিলোঁ হয় আৰু ভাল লাগিল হয়, মানে কৈছোঁ না বেলেগ গুণ হৈছে। এতিয়া দি ল'ম মই কাজু। এখন কি হ'ব মানে, কি হ'ব? কাজুটোৱে মেইন গ্ৰেভিটো। এইবিলাক বস্তু চব মিক্সিত মাৰিব লাগিব। এতিয়া মই চিকেনটো দি ল'ম। কাপোৰ খাবা নাই এই মালু দিয়াল মই এন্দাল লাগবো, এন্দাল দাঁত নাখান।
10 মিনিটৰ কাৰণে ঢাকনিখন দি ল'ম। মই অলপ হালধিৰ গুড়ি অলপ দি দিম। জিৰাৰ গুড়া এটা দি ল'ম। এতিয়া মই গ্ৰেভিটোৰ পৰাই চিকেনটো এক্সট্ৰা কৰি মই উলিয়াই ল'ম। আপোনালোকে ফ্ৰাই কৰিও দিব পাৰে বা তন্দুৰী চিকেনৰ হেংকিও দিব পাৰে আপোনালোকে। মই হেংকি দিছোঁ যাতে পিঁয়াজ আৰু আদা নহৰু নাহে ইয়াতে, অকল চিকেনটো কাহাৰ কৰি ল'ম। চিকেনটো ছেপাৰেট কৰি লৈ ল'লোঁ, লৈ লৈ এতিয়া গ্ৰেভিটো এক্সট্ৰা হৈ থাকিল। এতিয়া গ্ৰেভিটো মই মিক্সিত মাৰিব দিম। যিহেতু আমি আছোঁ ধৰক পথাৰৰ মাজত আছোঁ, মিক্সি লৈ অহা নাই, তথাপিও ৰমেন দাই ঘৰত মিক্সিটোত মাৰি লৈ আহিব। ৰমেন দাই মিক্সিটোত মাৰি লৈ আহিব। এই ভাই টেনশ্যনত পেলাই দিলাকে। মই ইয়াক পাপুক খানা ৰান্ধিব মাতিছিলোঁ, মাততে সি কিবা কৈ দিয়ে কি কোনে কিমান টাইম বোলে বাচি থাকে। সি কৈ দিয়ে তোমাক মই কৈ দিয়া বাৰু কোনদিনাই মৰ। বাপৰে বাপ, ইয়াৰ ইমানে মাথা। তাক বনাবা, তাক মই খানা খাব মাতিলোঁ, এইগিলা বয়সত ধৰিলাক। টেনশ্যনটো লাগে। আপু কি কোৱা তুমি? অলপমান জ্যোতিষ বিদ্যা মই হেৰি কৰি আছো। তোমাৰ এতিয়া মোক ক'লে যে 59 বছৰ, মোক আৰু গণাকে কৈছিল ধৰা 79 মৰিম বুলি। নহয়, হা 59 মই মাৰ্ডাৰ কৰিব। হা কি কোৱা বাহানছত? মাৰ্ডাৰ হা মাৰ্ডাৰ কিহৰ কাৰণে মাৰিব মোক? কিহৰ কাৰণে কি কাৰণটো ক'লে দেখোন হেৰি হৈ যাব। এতিয়া মই অলপ মিঠাতেল দি ল'ম কম পৰিমাণে। এতিয়া মই বাটাৰটো দি ল'ম। এতিয়া মই বটি থোৱা আদা নহৰুখিনি ইয়াত দি ল'ম। এতিয়া মই অলপ কাশ্মীৰী গুড়ি অলপ দি ল'ম। মাৰি থোৱা গ্ৰেভিখিনি মই ইয়াত দি দিম। এতিয়া মই অলপ দৈ দি ল'ম, আমুল দৈ। এতিয়া মই কম পৰিমাণে অলপ পানী দি ল'ম। আগতে উঠাই থোৱা চিকেনখিনি মই ইয়াত দি ল'ম। এতিয়া মই যিহেতু আঞ্জাখন হ'ল, এতিয়া মই গৰম মছলা দি পেলাই আঞ্জাখন নামাই দিম। ইয়াক চুইচ পাই দিছোঁ তোমাৰ মাতে দেখি। নহয়, অলপমান জলটো অলপ কম হয় নে ইয়াতে গ্ৰেভিটো, সেইকাৰণে চুচি দিছোঁ অলপ। ভাল লাগে আৰু খানাটো কেনে লাগিছে খাই? মজা হৈ দিছে, মজা হা মজা হৈ দিছে। আৰু ভাল সেই বনাবা দিয়া এইটো আইটেম নেকি? এইটো আইটেম চবকে বনাব আৰু চবে ট্ৰাই কৰিব আৰু ৰান্ধনটো শিকিব লাগে, সকলোৱে ট্ৰাই কৰিব আৰু খুব ধুনীয়া হৈছে আৰু কালাৰে কয় আঞ্জা সোধা বুলি। ৰমিতা কেনে পালা? এই ধুনীয়া হৈছে খানা। হা কেনে হৈছে? একেবাৰে চুম্মা আনিছে খানা। বাবু কেনে পালা? ভাল। আজি তোমাৰ হাতৰ বাটাৰ চিকেন খাই চাওঁ, বঢ়িয়া আছে, ধুনীয়া আছে। ভাল হৈছেতো? মজা।